small changes with big goals by developing leadership among students. মানে ছাত্ৰ ছাত্ৰীৰ নেতৃত্বৰ জৰিয়তে সৰু সৰু কিছুমান পৰিৱৰ্তন সাধন কৰি সৰু সৰু পৰিৱৰ্তন কিন্তু আমাৰ গ'লটো ডাঙৰ কেনেকৈ ডাঙৰ এটা লক্ষ্যত আমি উপনীত হ'ব পাৰোঁ সেই এটা প্ৰচেষ্টা আৰু এটা যাত্ৰা আৰু সেইটো মই আগবঢ়াইছোঁ আপোনালোকৰ ওচৰত শ্ৰাৱণী দেৱ ক'লোঁ পৰিচয় দিয়া হৈ গ'ল হেড টিচাৰ পাটৰকুছি এল পি স্কুল ডিমৰীয়া ব্লক কামৰূপ মেট্ৰ' প্ৰথমতে মই কোৱাৰ দৰে কিছুমান সৰু সৰু প্ৰব্লেমবিলাক মই একশ্যন পইণ্ট হিচাপে চিনাক্ত কৰি উলিয়াই লৈছোঁ যেনে বেছিক ক্লিনিনেছ হেণ্ড ৱাশ্বিং ভালকৈ ধোৱা নাছিল মই নিজে দেখা পাইছিলোঁ ভালকৈ ধোৱা নাছিল তাৰপিছত 2 নম্বৰটো নট গয়িং আউটছাইড কেম্পাছ ডিউৰিং স্কুল টাইমত যাতে কেম্পাছৰ বাহিৰত ওলাই নাযায় সেইটো এনচিয়'ৰ কৰিছিলোঁ ন' প্লাষ্টিক ৱেষ্ট ইন স্কুল কেম্পাছৰ ভিতৰত যাতে কোনো প্লাষ্টিকৰ পেলনীয়া বস্তু তেওঁলোকে নেপেলায় ডেভেলপিং এ ফ্লাৱাৰ গাৰ্ডেন ইন স্কুল ফুলৰ বাগিচা যিহেতু ফুলৰ বাগিচা নাছিল ফুল নাছিলেই ইম্প্ৰুভ মৰ্ণিং এছেম্বলিটো উন্নত কৰিবলৈ চেষ্টা কৰিছিলোঁ একশ্যনছ টু হেল্প চিলড্ৰেন ফিলিং কানেক্টেড টু স্কুল আই কাৰ্ড বাৰ্থডে চেলিব্ৰেশ্যন তেওঁলোকে যাতে কানেক্টেড এটা বান্ধোন এটা ফিল কৰে স্কুলখন মোৰ বুলি সেইকাৰণে মই আই কাৰ্ডৰ ব্যৱস্থা কৰিছিলোঁ আৰু বাৰ্থডে কেলেণ্ডাৰ এটা ডেভেলপ কৰিছিলোঁ পাৰ্টিচিপেশ্যন অফ চিলড্ৰেন ইন TLM প্ৰিপাৰেশ্যন TLM বনাওঁ কিন্তু ল'ৰা ছোৱালীৰ দ্বাৰা মই কিছুমান কাম কৰাই লওঁ যিখিনি তেওঁলোকে কৰিব পাৰে তাৰপিছত পাৰ্টিচিপেশ্যন অফ চিলড্ৰেন ইন ছাপৰ্টিং জুনিয়ৰ্ছ জ্যেষ্ঠ ছাত্ৰসকলে কনিষ্ঠসকলক যাতে সহায় কৰে এক্টিভেটিং এণ্ড মেনেজিং এণ্ড এক্টিভ স্কুল লাইব্ৰেৰী সকলোৰে আছে কিতাপ বহুত দিয়ে গভৰ্ণমেণ্টে আমাক কিন্তু সেইবোৰ যাতে প্ৰপাৰ ইউটিলাইজ হয় তাৰ কাৰণে ল'ৰা ছোৱালীক কিন্তু এটা প্ৰশিক্ষণৰ দৰে এটা দিয়া হৈছিল তেওঁলোকক কেনেকৈ মেইনটেইন কৰিব যিটো বহুত জৰুৰী প্ৰজেক্ট ডেভেলপমেণ্ট বাই ষ্টুডেণ্টছ ইন গ্ৰুপছ কণ্ডাক্টিং ফৰ্মেল মিটিং বাই ষ্টুডেণ্টছ ইন প্ৰেজেঞ্চ অফ টিচাৰ্ছ তেওঁলোকৰ দ্বাৰা কিছুমান সভা আয়োজন কৰাওঁ আমি যেনেকৈ সভাৰ সভাপতি হওঁ সভাপতিত্ব কৰোঁ তেওঁলোকৰ দ্বাৰাও এনেকৈ 2-3খন মিটিং কৰাইছোঁ যাতে তেওঁলোকে কমিউনিকেশ্যন স্কিলটো ডেভেলপ হয় কথা ক'ব পাৰে এইখিনি হৈছে কাম সৰু সৰু কাম সেইবিলাক আইডেণ্টিফাই কৰি উলিয়াইছিলোঁ একশ্যন পইণ্ট হিচাপে তাৰপিছত স্ক'পটো কেনেকৈ দিম লিডাৰশ্বিপক তেওঁলোকে সেই কামবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ দ্বাৰা সম্ভৱ নহয় ইনিচিয়েল এনফৰ্চিং ডিৰেক্টলি বাই টিচাৰ্ছ থ্ৰু আউট দ্য প্ৰচেছ প্ৰথমতে কিন্তু তোমালোকে এইটো কৰিবা বুলি কৈ দিলে নহ'ব নিজে এনফৰ্চ কৰি যে এনেকৈ ধুবা প্লাষ্টিক নেপেলাবা নিজে পেলাই যে ইয়াত প্লাষ্টিকৰ বস্তু পেলাব নালাগে সেইটো এনফৰ্চ কৰিছিলোঁ ফাৰ্ষ্ট তাৰপিছত এক্সপ্লেইনিং দ্য ৰিজনছ তেওঁলোকক বুজাইছিলোঁ যে কিয় এইখিনি কৰিব নালাগে বা কিয় এইটো কৰিব লাগে আইডেণ্টিফাইং লিডাৰ্ছ ৰেছপনচিবিলিটি ডিষ্ট্ৰিবিউশ্যন মনিটৰিং এণ্ড ছাপৰ্ট বাই টিচাৰ্ছ তাৰপিছত আইডেণ্টিফাই কৰিলোঁ যে কোন ল'ৰা ছোৱালীক লিডাৰশ্বিপ দিব পাৰি কিন্তু আইডেণ্টিফাই কৰি তেওঁলোকক দায়িত্ববিলাক ভাগ কৰি দিয়া হৈছিল তাৰপিছত দায়িত্ব কৰিলে কিন্তু চব কামৰে ৰিৱাৰ্ডটো বহুত জৰুৰী নহয়নে গতিকে তেওঁলোকে যাতে কামটো কৰিবলৈ আৰু বেলেগে যাৰ লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হোৱা নাই বেলেগক চাইও তেওঁলোকে যাতে অলপ নিজকে ইম্প্ৰুভ কৰে বা লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হয় তেওঁলোকৰ তাৰ কাৰণে কিন্তু এনকাৰেজ কৰা হৈছিল আৰু তেওঁলোকক স্বীকৃতি দিয়া হৈছিল বিভিন্ন ধৰণে এইটো পিছত আলোচনা কৰিম প্ৰথম ষ্টাৰ্টিং উইথ ভেৰি স্মল চেঞ্জেছ ফাৰ্ষ্ট ৱাশ্বিং হেণ্ডছ প্ৰথমতে মই মন কৰিছিলোঁ পানীৰ যিহেতু বহুত ক্ৰাইচিছ এটা চৰিয়া পানী থাকে ল'ৰা ছোৱালী মিড ডে মিল যেতিয়া বেল বজায় কোনো ডিচিপ্লিন নাই দৌৰি কৰি এনেকৈ হাতখন চবেই জুবুৰিয়াই দিয়ে তাত একেলগে মই ভাবিছিলোঁ হাতখন ধুইছে নে জাৰ্মছখিনি বেলেগৰ জাৰ্মছখিনি তেওঁলোকে হেৰি কৰিছে সেইটো দেখা পাইছিলোঁ মই গতিকে আমাৰ ৰানিং ৱাটাৰ নাছিল প্ৰথম কৰিছিলোঁ কি বাল্টিঙত 1 বাল্টি পানী আৰু মগ দি 2জন ল'ৰা ছোৱালীক দায়িত্ব দিয়া হৈছিল এজনে হেণ্ড ৱাছ দিয়ে এজনে মগেৰে পানী ঢালি দিয়ে আৰু শাৰী পাতি হাত ধোৱা লাইনত মানে এনেকৈ ইনডিচিপ্লিন ৱে যধে মধে গৈ পেলাই দৌৰি সেনেকৈ নহয় সেইটো কৰিছিলোঁ পিছত অলপ ইম্প্ৰুভ হৈ ৰানিং ৱাটাৰৰ ব্যৱস্থা কৰিলোঁ তাৰপিছত এতিয়া এনেকুৱা ধুনীয়াকৈ এটা ষ্টেচন আছে তাতে হাত ধুৱে তেওঁলোকে এইটো বিফৰ এনেকুৱা আছিল এইটো মই যেনেকৈ ক'লোঁ সেনেকৈ আছিল তাৰপিছত এক্টিভিটি কি
কৰিলোঁ, এনফ'ৰ্চ কৰিলোঁ, ফাৰ্ষ্ট নিজে লাগি দেখাই দিলোঁ, তাৰপিছত বুজাই দিলোঁ, তেওঁলোকক আইডেণ্টিফাই কৰিলোঁ কাক দিম লিডাৰশ্বিপ, তাৰপিছত দায়িত্ব ভগাই দিলোঁ, দায়িত্ব ভগাই দি মনিটৰ কৰিলোঁ কিন্তু নিজে। তাৰপিছত যেতিয়া দেখিলোঁ যে নাই তেওঁলোকে হেবিচুৱেট হৈ গৈছে, মই নাচালেও হ'ব, তেতিয়া এৰি দিছোঁ। আৰু তাৰপিছত তেওঁলোকক উৎসাহ দিয়া হৈছে সময়ে সময়ে আৰু তেওঁলোকক পুৰস্কৃত কৰা হৈছে। আমাৰ ইউথ ইক' ক্লাবৰ আণ্ডাৰত মই ইক' ক্লাব আৰু ইউথ ক্লাবৰ কিছুমান কম্পিটিশ্যন পাতিছোঁ, যেনে বাগিচাত কোনে বেছি গছপুলি ৰোৱাৰ বাহিৰত কোনে ভালকৈ প্ৰতিপালন কৰিছে, কাৰ পুলি কোনে ৰুইছিল তেওঁলোকে চোৱা, কাৰ চবৰে মনত আছে বাইদেউ, মানে কোনটো পুলি কোনে ৰুইছিল, জীয়াই আছেনে নাই, ৰোৱাতকৈ কিন্তু প্ৰতিপালন কৰাটো বেছি গুৰুত্বপূৰ্ণ। সেইমতে বিভিন্ন কম্পিটিশ্যন, পেলনীয়া সামগ্ৰীৰে কিছুমান বস্তু বনাব দিয়া হৈছিল, তেওঁলোকক চাৰ্টিফিকেট দিয়া হৈছে। আনকি ফুলনি বাৰীত যিসকলে বেছিকৈ পানী দিয়ে, ৰেগুলাৰ পানী দিয়ে, নোপোৱাকৈ দিয়ে, ক'ব লগা নহয়, তেওঁলোককো এপ্ৰিচিয়েশ্যন চাৰ্টিফিকেট প্ৰিণ্ট কৰি মই দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাৰপিছত আছিল নট গ'য়িং আউটছাইড দ্য কেম্পাছ। কেতিয়াবা কি হয়, ধৰক মৰ্ণিং এছেম্বলিৰ আগত ল'ৰা ছোৱালী যধে মধে, যিহেতু আমাৰ হাইৱেৰ লগত ওচৰত চিপছৰ বিস্কিটৰ দোকান বহুত আছে, তেওঁলোকে ওলাই যায়, সেইবিলাক কিনি আনি খায়। যেতিয়া ওলাই যায়, যেতিয়া আমাৰ হেৰি হয় মিড ডে মিলৰ যেতিয়া লাঞ্চ ব্ৰেক দিয়া হয়, তেতিয়াও বহুত ল'ৰা ছোৱালী মিড ডে মিল নাখায়, সেইবিলাক বস্তু আনিব দৌৰি গুচি যায়। তো সেইটো কৰোঁতে কিন্তু মোৰ বহুত কষ্ট হৈছে। মই একদম লাহে লাহে এতিয়া আমাৰ স্কুলত তেওঁলোকে কোনো ধৰণৰ পেকেটৰ বস্তু নানে, চিপছ টিপছ অন্ততঃ স্কুলৰ কেম্পাছৰ ভিতৰত সেইটো নিষিদ্ধ বুলি ক'লেও ভুল নহ'ব। আৰু তেওঁলোকে এনেকৈ থাকে, এইটো এটা ফটো দিছোঁ, তেওঁলোকে মানে এটা ডিচিপ্লিন, এটা নিজে চেল্ফ ডিচিপ্লিনৰ দ্বাৰাই তেওঁলোকে পৰিচালিত হৈছে বৰ্তমান। আৰু কোনো ধৰণৰ প্লাষ্টিকৰ বস্তু তেওঁলোকে কেম্পাছৰ ভিতৰত নেপেলায়। আৰু নতুন যদি কোনোবা ল'ৰা ছোৱালী ধৰক 1ত এডমিশ্যন লোৱা ল'ৰা ছোৱালী আহি কৰেও, ডাঙৰবিলাকে শিকাই দিয়ে কৰিব নালাগে বুলি, বা মোক আহি কমপ্লেইন কৰে নুশুনিলে। সেইটো হৈছে 3 প্লাষ্টিক পলিউশ্যন এণ্ড স্কুল গাৰ্ডেনিং। মই আপোনালোকক আগতেই কৈছোঁ যে আমাৰ মাটিখিনি কেনেকুৱা, এনেকৈ গাঁত খান্দিলেই প্লাষ্টিক ওলায়, গতিকে আমি গছপুলি ৰুব নোৱাৰোঁ, শিল বালি ইটা ওলায় আৰু পানী ওলায়, কেতিয়াবা ইমান ডাঙৰকৈ গাঁত খান্দিলে পানী ওলাই আহে। গতিকে ল'ৰা ছোৱালীক গোটেই কেম্পাছৰ পৰা এনেকৈ প্লাষ্টিক কালেক্ট কৰি, এই ওচৰত দেখিছে এনেকৈ ৰিং এটা ব্যৱস্থা কৰিছোঁ, তাতে মানে তেওঁলোকে নেপেলায়, কিন্তু বাহিৰৰ মানুহ যেতিয়া আহি পেলায়, কিবা ফেষ্টিভেল পাতিলে বা পূজা, সৰস্বতী পূজা বা কনষ্ট্ৰাকশ্যনৰ কাম কিবা চলি থাকিলে, মিস্ত্ৰীবিলাকে ধৰক কিবা কিবি পেকেট চেকেট পেলায়, তেওঁলোকে এইবিলাক কালেক্ট কৰি তাতে তেওঁলোকে ৰেগুলাৰলি এইটো কাম কৰে, পেলায় আৰু বাহিৰৰ মানুহে এইটো কালেক্ট কৰি লৈ যায়। তাৰপিছত ছাষ্টেইনিং দ্য স্কুল গাৰ্ডেন উইথ এডেকুৱেট কেয়াৰ। তাৰপিছত এইখিনি ফুল প্ৰথমতে নাছিল ফুলৰ পুলি, তাৰপিছত হৈছে, আৰু তেওঁলোকে কেয়াৰ লয়, আনকি তেওঁলোকে বনবিলাকো উভালে চাফা কৰে, অকল ৰোৱাই নহয়, প্ৰতিপালন কৰাই নহয়, এই দেখিছে ক্লিন তেওঁলোকে নিজে কৰিছে। মৰ্ণিং এছেম্বলিত কি হয়, মৰ্ণিং এছেম্বলি সকলোৱে আমি ভালকৈয়ে কৰোঁ, কাৰণ আমাৰ এতিয়া গুণোৎসৱৰ কথাটো আছে নহয় জানো। কিন্তু মৰ্ণিং এছেম্বলি এনেই ৰেগুলাৰ ডেইজত আৰু যেতিয়া মৰ্ণিং এছেম্বলি কৰে, ল'ৰা ছোৱালী দৌৰি আহে, লাইন শাৰী পাতে, আগত দেখা পাইছিলোঁ সেইটো, মৰ্ণিং এছেম্বলি প্ৰাৰ্থনাটো গাই গুচি যায়, আৰু যাওঁতে কিন্তু প্ৰপাৰ কোনো লাইন আপ নকৰে, হেৰি নকৰে, যাৰ যেনেকৈ মন যায় গুচি যায়। কিন্তু তেওঁলোকক কি কৰা হৈছে, সাৱধান বিশ্ৰাম দি ধুনীয়াকৈ শাৰী পাতি যেনেকৈ প্ৰাৰ্থনা, গুণোৎসৱ নাথাকিলেও এতিয়া দেখিছোঁ তেওঁলোক অভ্যস্ত হৈ গৈছে। যেতিয়া প্ৰাৰ্থনা শেষ হোৱাৰ পিছত জাতীয় সংগীতটো গাই তেওঁলোকে প্ৰস্থান বুলি কৈ এনেকৈ ধুনীয়াকৈ শাৰী পাতি এণ্টাৰ কৰে ক্লাছৰুমৰ ভিতৰত। মানে ধুনীয়াকৈ এইটো গুণোৎসৱ বুলি নহয়, গুণোৎসৱৰ আগত পিছত নহয়, যিকোনো সময়ত তেওঁলোকে সেইটো কৰে, তেওঁলোকেতো হেবিচুৱেট হৈ গৈছে। Help students feel connected to school for improving attendance যাতে ইম্প্ৰুভ কৰে, ভাল হয়, তেওঁলোকৰ কাৰণে কি কৰিছোঁ, ল'ৰা ছোৱালীক কানেক্টেড ফিল কৰিবলৈ, যাতে স্কুলখন মোৰ, চেন্স অফ অ'নাৰশ্বিপ, হয়নে, যে স্কুলখন মোৰ, গতিকে মই আহিব লাগিব। আই কাৰ্ডৰ এটা ডাঙৰ ৰোল আছে, মই নিজে ভুক্তভোগী, মানে আই কাৰ্ডটো নাথাকিলে কি হয় বাইদেউ, মই হেল্ল' ইণ্ডিয়াৰ POC আছিলোঁ, পইণ্ট অফ কণ্টেক্ট, আমাৰ আই কাৰ্ড দিয়া নাছিল,
যোৱাবাৰৰ কথা মোৰ ডিউটি পৰিছিল হোটেল নন্দনা তাতে ভলণ্টিয়াৰৰ আই কাৰ্ড আছে যে প্লেয়াৰ্ছক যেতিয়া মই লৈ যাওঁ সৰুসজাই ষ্টেডিয়ামত খেলাবলৈ মোক সোমাবলৈ দিয়া হোৱা নাছিল ভাত খাবলৈ মই ক'ত খাম মই বাহিৰত হোটেলত খাব লগা হৈছিল অলপ লজ্জাজনক হৈছে মোৰ কাৰণে মোক কৈছে বাইদেউ আপোনাৰ আই কাৰ্ড ক'ত আপোনাক ডাইনিং ৰুমতো সোমাব দিয়া নহ'ব মই ভাত ক'ত খাম ভলণ্টিয়াৰে কৈছে বাইদেউ আহক মই কৈ দিম মই আপোনাৰ হৈ চিফাৰিছ কৰি দিম যে আপুনি ভাত খাবলৈ পাব আপুনি সঁচাকৈ POC হয় গতিকে আই কাৰ্ডটোৰ কিন্তু কিমান ভেলিউ আছে গতিকে স্কুলখনত মই আই কাৰ্ডৰ ব্যৱস্থা আমাৰ মাদাৰ গ্ৰুপে বহুত হেল্প কৰে যে আই কাৰ্ডৰ ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকে কানেক্টেড ফিল কৰে যে স্কুলখন মোৰ নিজৰ আৰু তেওঁলোকে সেই বান্ধোনৰ কাৰণে যাতে স্কুলখনত অলপ বেমাৰ হ'লেও যাতে নাই যাওঁ সেই মৰম ভাৱটো যাতে থাকে স্কুলৰ প্ৰতি আৰু যাতে স্কুলৰ যিবিলাক আমাৰ ইমান ৰিচোৰ্চ নাই যিখিনি আছে তেওঁলোকে যাতে বেয়া নকৰে বস্তুবিলাক কেয়াৰ লয় তাৰপিছত আৰু কৰিছোঁ বাৰ্থডে কেলেণ্ডাৰ সকলো ল'ৰা ছোৱালীৰ বাৰ্থডে চেলিব্ৰেট কৰোঁ আমি চেলিব্ৰেট চবেই কৰে মই কেলেণ্ডাৰ এখন বনাইছোঁ যাৰ যোনদিনা বাৰ্থডে নামবিলাক লিখা আছে ডেটটো এনেকৈ এইটো অলপ ব্লাৰ হৈছে তাতে তেওঁলোকে এনেকৈ হেৰি কৰি দিয়ে ঠিক কৰি দিয়ে চবেই জানে আজি অমুকৰ বাৰ্থডে হয় এইটো কেলেণ্ডাৰ আৰু আমাৰ ৱেট জোখা মেচিন আছে সকলোৰে আছে মই কিন্তু ৱেট জোখোৱা ল'ৰা ছোৱালীৰ ওপৰত ৰেছপঞ্চিবিলিটি দিছোঁ তেওঁলোকে মান্থলি ৱেট জোখে প্লাছ তেওঁলোকে ৰেকৰ্ড মেইনটেইন কৰে যিটো বৰ ডাঙৰ কথা সৰু ল'ৰা ছোৱালীৰ কাৰণে ৰেজিষ্টাৰ আছে তাত তেওঁলোকে নাম লিখি মান্থলি নাম ধৰক অভিক বৰা ৱেটটো কিমান জানুৱাৰী মাহ 2025 চনত কিমান অমুক এনেকৈ ৱেটটো লিখি ৰেজিষ্টাৰ তেওঁলোকে নিজৰ হাতেৰে সেইটো মেইনটেইন কৰে আৰু সেইটোৱে আমাৰ নিউমাৰেচি ডেভেলপ হোৱাটো বহুত সহায় কৰিছে FLN পাৰ্টিচিপেশ্যন অফ ষ্টুডেণ্টছ ইন TLM প্ৰিপাৰেশ্যন এই TLM আগতে আমি বনাইছিলোঁ আৰু সিহঁতে হেল্প কৰিছিল এতিয়া ল'ৰা ছোৱালী নিজেও কিছুমান TLM বনায় এই TLMবিলাক আনিছোঁ মই কিছু কালিও মই প্ৰেজেণ্ট কৰিছিলোঁ এইটো ন' কষ্ট আৰু ল' কষ্ট এই ৰিচেণ্টলি এটা কনচেপ্ট আহিছে যে প্ৰপাৰ ভাল TLM কাক কয় আমি এটা ৱৰ্কশ্বপ এটেণ্ড কৰিছিলোঁ গতিকে মোক বনাব দিছিল মোৰ ল'ৰা ছোৱালীখিনি নহ'লে মই সেইখিনি বনাব নোৱাৰিলোঁ হয় মই এনেকৈ মেজাৰমেণ্ট লৈ আস্তানি দিছোঁ তেওঁলোকে কাটি দিছে আৰু এইবিলাক এই যিমান TLM বনাইছোঁ চব কিন্তু এই হেৰি দি এইটো কি বুলি কয় ডাঠ যে এটা থাকে যাতে বস্তুটো বেয়া হৈ নাযায় তেওঁলোকে ওপৰত আকৌ লেমিনেট কৰাৰ নিচিনাকৈ চেল'টেপ মাৰি দিছে মই লিখিছোঁ তেওঁলোকে ডাৰ্ক কৰি দিছে এই গোটেইখিনি তেওঁলোকে কৰিছে আৰু এই গোটেইখিনি কৰোঁতে মই এটা কথা ন'টিছ কৰিছোঁ এই যে বনোৱাৰ যিটো প্ৰচেছতে তেওঁলোকৰ কিন্তু লাৰ্ণিংটো আৰম্ভ হৈ গৈছে প্ৰথমতে মই ভাবিছিলোঁ তেওঁলোকে মোক হেল্প কৰিছে বনোৱা পিছত ভাবিছোঁ নহয় মোক হেল্প কৰিছে তেওঁলোকে নিজে শিকিছে মোক সুধিছে বাইদেউ মই কৈছোঁ হেৰি এনেকৈ 2 ইঞ্চিকৈ আঠটানাচোন বাইদেউ 2 ইঞ্চি মানে কি মই স্কেলডাল দেখাই পেলাই গৈছোঁ এইফালে চেণ্টিমিটাৰ এইফালে ইঞ্চি গতিকে এনেকৈ 2 ইঞ্চিকৈ ঘৰ বনোৱা মই তাতে লুডু বৰ্ড বনাম সেইবিলাকে বহুত হেল্প কৰিছে নিউমাৰেচি এচিভ কৰাৰ ছাপৰ্টিং জুনিয়ৰ্ছ এইবিলাক সৰু টেবুল এৰেঞ্জ কৰিছোঁ মই ৰাউণ্ড টেবুল তাত 1-2 ল'ৰা ছোৱালী বহে আৰু এনেকৈ ফেচ টু ফেচ বহি তেওঁলোকে এক্টিভিটিবিলাক কৰে যেনেকৈ নাম্বাৰ ষ্ট্ৰীট সেইবিলাক ছিনিয়ৰ ল'ৰা ছোৱালীয়ে জুনিয়ৰবিলাকক হেল্প কৰি আছে কাউণ্ট কৰা 1, 2, 3 এনেকৈ হেল্প কৰি আছে সেইটো গণিতমালা সেইবিলাক TLMবিলাক যে আনইউজ হৈ পৰি থাকিলে হয় যদি ল'ৰা ছোৱালীখিনিয়ে ইউজ নকৰালে হয় আৰু সেই TLMবিলাক তেওঁলোকে কিন্তু নষ্ট কৰা নাই আজিলৈকে প্ৰথমতে যে এটা দুটা নষ্ট কৰিছে কিন্তু মোৰ স্কুলত TLM এটা দুটা ক'ৰবাত হেৰাইছে কিন্তু ল'ৰা ছোৱালীয়ে নষ্ট সেনেকৈ কৰা নাই আৰু এইটো মই মষ্ট ইম্পৰ্টেণ্টলি মই এইটো ফ'কাছ কৰি পেলাই এই কামটো কৰিছোঁ লাইব্ৰেৰী এক্টিভিটিছ লাইব্ৰেৰী সকলোৰে আছে বহুত কিতাপ দিয়ে গভৰ্ণমেণ্টে কিন্তু কিছুমান কিতাপত ধূলি মাকতি পৰি থাকে পেকেট খোলা নহয় স্পেচ নাথাকে বা আমি নিজে আলমিৰাত থওঁ আনি পাহৰি যাওঁ যে কিতাপ দিছিল তাৰ কাৰণে মই কি কৰিছোঁ এক্সেচিবল আৰু যাতে ডিছপ্লে মুডত থাকে মই নিজে কাৰ্পেণ্টাৰ নি এনেকৈ ৱালত অলপ হেং কৰাৰ ব্যৱস্থা কৰি দিছিলোঁ সেইটো ল'ৰা ছোৱালীক দায়িত্ব দিছোঁ তেওঁলোকে চেঞ্জ কৰি থাকে এভৰি উইক এনেকুৱা এটা আমাৰতো লাইব্ৰেৰী ৰুম নাই এটা হেৰি আছে ষ্ট'ৰৱেল আছে তাৰ ভিতৰত কিতাপ আছে তেওঁলোকে তাৰ পৰা উলিয়াই পেলাই ইয়াতে ডিছপ্লে কৰে এইখিনি পঢ়া হৈ গ'লে আকৌ এইখিনি থৈ আৰু বেলেগ কিতাপ তাতে ডিছপ্লে কৰি থয় আৰু তাৰ কাষত আৰু এটা ছেকেণ্ড পিকচাৰত আপোনাৰ দেখিব সেইটো এটা এনেকৈ হেং কৰা আছে সেইটো হৈছে থিমেটিক ডিছপ্লে
এইটো পকেট আছে, তাতে কাগজত লিখা আছে সাধু, কুইজ, বিজ্ঞান, গণিত, সেনেকৈ থিম ৱাইজ কিতাপবিলাক ভগাই পেকেটবিলাকত থৈ দিয়া আছে। সেইটো ল'ৰা ছোৱালীয়ে নিজে গম পায়, গণিতৰ, যাৰ গণিতত ইণ্টাৰেষ্ট গণিতৰ কিতাপ, এইখন কুইজৰ কিতাপ, তাৰ পৰা উলিয়াই লয়। আৰু সেই ল'ৰা ছোৱালীয়ে সেই গোটেইখিনি মেনেজ কৰি আছে। তেওঁলোকে এখন ৰেজিষ্টাৰত গোটেই কিতাপৰ নামবিলাক লিখিছে, লিষ্ট কৰিছে, আৰু এখনত এই যে কিতাপবিলাক দিয়ে, লেনদেন হয়, সেইটো নামটো লিখি থয়, ডেট অফ ৰিচিপ্ট, ডেট অফ ইছ্যু, ডেট অফ ৰিটাৰ্ণ, সেইটো তেওঁলোককে মেইনটেইন কৰিবলৈ দিয়া হৈছে। Open access to books in library, regular lending of books by children, keeping record rakhe, reading time for open book browsing in school time, thematic display. Outcome ki hoise inculcating reading habit among children, improve literacy skills. আমি এইখিনি ফল পাইছোঁ। তেওঁলোকৰ পঠনৰ এটা অভ্যাস, সকলো ল'ৰা ছোৱালী নহ'লেও 4-5 ভালেখিনি ল'ৰা ছোৱালী আৰু 3 কিছু সংখ্যক ল'ৰা ছোৱালীৰ পঠনৰ অভ্যাস হৈছে। আৰু 1-2 ল'ৰা ছোৱালীয়ে সাধু কিতাপবিলাক লৈ লাৰি চাৰি চাই আলোচনা কৰে, পঢ়িব নোৱাৰিব। প্ৰজেক্ট বেছ এপ্ৰ'চ টু ডেভেলপ ক্ৰিটিকেল থিংকিং, এইখিনি প্ৰজেক্ট তেওঁলোকে নিজে কৰিছে। এয়া তেওঁলোকে ৱেট জুখি আছে, হাইট জুখি আছে, আৰু তেওঁলোকে ৰেজিষ্টাৰত লিখি আছে ৰেকৰ্ডবিলাক। কাৰণ আকৌ নেক্সট উইক হাইট ৱেট চেঞ্জ হয়, সেইটো তেওঁলোকে কম্পেয়াৰ কৰি চায়, সেনেকৈ তেওঁলোকৰ নিউমাৰ্চি স্কিলো কিন্তু ডেভেলপ হৈ আছে। আৰু এইখিনি প্ৰজেক্ট তেওঁলোকে নিজে বনাইছে। আৰু তেওঁলোকৰ পৰিৱেশৰ প্ৰতি যাতে সচেতন হয়, কিছুমান পেলনীয়া সামগ্ৰীৰেও কিন্তু কিছুমান বস্তু বনাইছে, যেনে ডাষ্টবিন বনাইছে, সততাৰ বাকচ বনাইছে, আৰু বিভিন্ন ধৰণৰ প্ৰজেক্ট, বিভিন্ন প্ৰজাতিৰ গছপুলিৰ পৰা পাতবিলাক সংগ্ৰহ কৰে, এলবাম বনায়। তেতিয়া গম পায় যে গছপুলিবিলাক কিমান প্ৰয়োজন। তাৰ লগতে প্ৰতিটো গছপুলিৰ নাম আৰু সেইবিলাক ক্লাছিফিকেশ্যন কৰা শিকাইছোঁ, যে কোনবিলাক বৃক্ষত পৰে, কোনবিলাক গুল্মত পৰে, কোনবিলাক লতাত পৰে, কোনবিলাক তৃণত পৰে, কোনবিলাক মেডিচিনেল প্লাণ্ট হয়। সেই গোটেইখিনি এক্টিভিটি মই এনেকৈ কৰাই তাৰমানে মোৰ স্কুলখনৰ গোটেই এটা অভাৰঅল চেঞ্জ আনিবলৈ কিছু পৰিমাণে হ'লেও মই সক্ষম হৈছোঁ বুলি ভাবোঁ। লগতে ল'ৰা ছোৱালীৰ লিডাৰশ্বিপো ভালেখিনি ডেভেলপ হৈছে। আৰু এনেকৈ ভাবিছোঁ মই, যেনেকৈ সৰু সৰু কামবিলাকৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লিডাৰশ্বিপ কোৱালিটি ইউজ কৰি মই কিবা এটা ডাঙৰ গ'ল আমাৰ এটাই, হলিষ্টিক ডেভেলপমেণ্ট, সেইখিনি পোৱাগৈ নাই, কিন্তু আমি সেইটো গৈ আছোঁ আৰু এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছোঁ। ষ্টুডেণ্টছ লিডাৰশ্বিপ ইন স্কুল এক্টিভিটিজ, টিচাৰ্ছ ডে অবজাৰ্ভেশ্যন। টিচাৰ্ছ ডে আমি এইবাৰ পাতিছিলোঁ। এইটো সভাখনত সভাপতিত্ব কৰিছে স্কুলৰ ষ্টুডেণ্টে। তেওঁলোকেই অবজেক্ট অফ দ্য মিটিং কৈছে, তেওঁলোকে প্ৰিচাইড কৰিছে। মানে এখন মিটিং চলালে, এখন ফৰ্মেল মিটিং চলালে যি কৰিব লাগে গোটেইখিনি তেওঁলোকৰ দ্বাৰা কৰাইছোঁ। আৰু সেইটো কৰোৱাৰ পিছত তেওঁলোকৰ মানে কথা কোৱাৰ হেৰিটো বহুত বেছি হৈছে। তাৰে এটা উদাহৰণ ফল মই পাইছোঁ। মই ভাবিছিলোঁ লিংকটো দিম, কিন্তু সময়ৰ অভাৱত নোৱাৰিলোঁ। যিহেতু মই কৈছোঁ জুবিন ক্ষেত্ৰ আমাৰ স্কুলৰ ওচৰতে, জুবিনৰ যিদিনা শেষকৃত্য হৈছিল জুবিন গাৰ্গৰ, পিছদিনা মই ল'ৰা ছোৱালীক লৈ তাতে গৈছিলোঁ ৰাতিপুৱা। যোৱাৰ লগে লগে খালী দেখা পাই গোটেই ৰিপৰ্টাৰ নিউজ চেনেলে আমাক বেৰি ধৰিছে, 3-4টা নিউজ চেনেল আমাক আহিয়ে বেৰি ধৰি, মানে আমি সেইদিনা চেণ্টাৰ অফ এট্ৰেকশ্যন টাইপ হৈ গৈছোঁ। আৰু কোনো নাছিল, ল'ৰা ছোৱালী লৈ আহিছে, বিৰাট ভাল পাইছে, সুধিছে। আমাৰ ল'ৰা ছোৱালী যিমান কনফিডেণ্টলি কথাবিলাক মাইকত এনেকৈ লাইভ টেলিকাষ্ট চলি আছে, অলপ কৈছে, মোৰ ইমান ভাল লাগি গৈছে মনটো। পিছত এই অভিজ্ঞানৰ ল'ৰাটো মোক কৈছে, বাইদেউ মই ক'ব পাৰিছোঁনে? হঠাৎ মাইকটো ধৰি দি কৈছে, কোৱা জুবিন গাৰ্গ কোন আছিল? তোমালোকে আজি কি কৰিব আহিছা? কৈছে ভালকৈ কৈছে বাইদেউ মোৰ হৈছেনে? কৈছে বহুত ভাল হৈছে। কৈছে আপুনি যে এনেকৈ কৰাই মিটিঙত যে মোক সভাপতি হ'ব দিয়ে, ক'ব দিয়ে, সেইকাৰণে পাৰিছোঁ বাইদেউ, সেনেকৈ নিজে কৈছে। ছাপৰ্টিং মেকানিজম, শেষত স্কুলখনৰ সহায়ক হোৱাকৈ এটা মেকানিজম এটা গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ। এক্টিভ হোৱাটছআপ গ্ৰুপ ফৰ ক্লিয়াৰ কমিউনিকেশ্যন বিটুইন টিচাৰ্ছ এণ্ড পেৰেণ্টছ। যিটো ক'ভিডত হোৱাটছআপ গ্ৰুপ চবেই বনাইছিল, কিন্তু আমাৰ ক'ভিড যোৱাৰ পিছতো গ্ৰুপটো এতিয়াও আছে আৰু এক্টিভ হৈ আছে, যাৰ কাৰণে আমি বন্ধৰ দিনতো আমি পেৰেণ্টছৰ লগত ষ্টুডেণ্টছৰ লগত কমিউনিকেট কৰিব পাৰোঁ। আৰু আমি যে পৰীক্ষাবিলাক লওঁ তাৰে ফটোবিলাক সদায় গ্ৰুপত শ্বেয়াৰ কৰোঁ। ল'ৰা ছোৱালী যদি কিবা নোৱাৰে সেইটো ফটো হোৱাটছআপত আমি শ্বেয়াৰ কৰোঁ। ৰিকগনিশ্যন বেষ্ট ষ্টুডেণ্ট অফ দ্য ইয়েৰ, ডিফাৰেণ্ট প্ৰাইজেছ ইনক্লুডিং চাৰ্টিফিকেটছ ফৰ এক্টিভিটিজ এণ্ড কণ্ট্ৰিবিউশ্যন। বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড দিয়া হয়, আৰু বিভিন্ন এক্টিভিটিজৰ কাৰণে চাৰ্টিফিকেট দিওঁ প্ৰিণ্ট কৰি। তাৰমানে বস্তুটো দিয়াৰ লগতে কিন্তু মই চাৰ্টিফিকেট প্ৰিণ্ট কৰি দিয়াত গুৰুত্ব দিছোঁ, কাইণ্ড অফ ডকুমেণ্টেশ্যন এণ্ড প্ৰুফ। বস্তু ল'ৰা ছোৱালী কাঠ পেঞ্চিল কলম বক্স দিলে, ইউজ কৰিলে শেষ হৈ গ'ল।
ভাল পায় কিন্তু একো এনেকুৱা ডকুমেণ্ট নাথাকে তেওঁলোকৰ গতিকে সেইটো মই ইক' ইউথ ক্লাবৰ কাৰণে মই বেলেগকৈ প্ৰিণ্ট কৰিছোঁ স্কুল ট্ৰেইনিঙৰ মই চাৰ্টিফিকেট দিওঁ যাৰ লগত ট্ৰেইনিং কৰোঁ সেই স্কুলৰ ল'ৰা ছোৱালীকো মই পাৰ্টিচিপেশ্যন চাৰ্টিফিকেট এখন দিওঁ আৰু ইউথ ইক' ক্লাবৰ আগৰ পৰাই আছে আৰু স্কুল এনুৱেল যে উইক হয় তাৰো বেলেগকৈ আকৌ চাৰ্টিফিকেট মই প্ৰিণ্ট কৰোৱা আছে মানে সেইটো মই কৰোঁৱেই ফ্ৰম লাষ্ট 3 years. Actions where mainstream dropouts also can confidently participate and contribute. কিছুমান dropout, প্ৰীতি তুমুং বুলি এজনী dropout ছোৱালী আৰু মনোজ তুমুং তেওঁলোক বহুত দিন স্কুলত অহা নাছিল তেওঁলোকক আইডেণ্টিফাই কৰি স্কুলত অনা হৈছে আৰু তেওঁলোকে যদি স্কুলখনত এৰি নাযায় হেৰি কৰে তেওঁলোকক ডিফাৰেণ্ট টাইপৰ তেওঁলোকে যদি মই অংক কৰিব দিওঁ বা যদি পটককৈ মৌচাকখন পঢ়িব দিওঁ ডাঙৰ ছোৱালী লাজ পাব নাহিব গতিকে ছোৱালীজনী কি কৰি ভাল পায় সেইটো অলপ দুখী সেই সেনেকুৱা কামত মই এংগেজ কৰি ৰাখিছোঁ ছোৱালীজনী আৰু ছোৱালীজনী মানে ছাকচেছফুলি তাই মানে ৰেগুলাৰ হৈছে আৰু আহি থাকে স্কুলত কিন্তু মই চাই থাকোঁ আহিছেনে নাই সদায় আহে সেইটো এটা এচিভমেণ্ট বুলি মই ভাবোঁ ছিংগিং ডান্সিং স্পৰ্টছ এণ্ড গেমছ এক্টিভিটিজ টু এলাউ মোৰ লিডাৰশ্বিপ অপশ্যনছ সেইবিলাক পাতি থাকোঁ বিভিন্ন কালচাৰেল এক্টিভিটিজ আৰু মই ইউথ ক্লাবৰ বেনাৰত পাতোঁ আৰু আমাৰ ছেটাৰডে ক্লাব আছে গতিকে দুটা লগাই বিভিন্ন ধৰণৰ এক্টিভিটিজবিলাক পাতোঁ যাতে ল'ৰা ছোৱালীয়ে লিডাৰশ্বিপ কোৱালিটি গ্ৰ' কৰিব পাৰে আৰু সেনেকৈ মই স্কুলখনত কিছু পৰিমাণে ল'ৰা ছোৱালীক লিডাৰশ্বিপৰ জৰিয়তে সৰু সৰু চেঞ্জ দেখাত সৰু কিন্তু উদ্দেশ্য ডাঙৰ মানে চেষ্টা কৰিছোঁ যাতে এটা ট্ৰান্সফৰ্মেশ্যন এটা পাওঁ আৰু সেইটো ভিজিবল হয় লাষ্টত এইখিনি overall management of school has become a common responsibility for teachers, parents and students. Participation level of students has improved manifold. Pass out from school are showing their leadership in UP secondary schools as well. তাৰমানে আমাৰ স্কুলৰ পৰা পাছ কৰি ওলাই কমাৰকুছি হাই স্কুল আছে ওচৰত তাতে আমাৰ ষ্টুডেণ্টে কিন্তু মৰ্ণিং এছেম্বলিত লিডাৰশ্বিপ লয় নাম আছে ৰিশ্মা তুমুং আছে শিল্পা তুমুং তাৰমানে তেওঁলোকে ক্লাষ্টাৰ লেভেলত বিভিন্ন প্ৰতিযোগিতাবিলাকতো ফাৰ্ষ্ট হয় আৰু হাইস্কুল এখনত এই LPৰ পৰা পাছ আউট হৈ যোৱা 6ৰ ল'ৰা ছোৱালী এজনীয়ে তাতে কামাণ্ড দিয়ে মৰ্ণিং এছেম্বলি লিড কৰে গতিকে সেইখিনি মানে অলপখিনি ৰিফ্লেক্ট হৈছে বুলি মই ভাবোঁ থেংক ইউ